26 ৰণলৈ সাজু টিম গৌৰৱ যুযুধান ৰূপত উজনি নামনি আৰু বৰাকত নামি পৰিছে গৌৰৱ বাহিনী কোন জিলাত কি পৰ্যায়ত আছে সাংগঠনিক স্থিতি নৱনিযুক্ত পৰ্যবেক্ষকৰে ৰাজীৱ ভৱনত কেইবা ঘণ্টা ধৰি বৈঠক এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ আৰু সেই বৈঠকতেই তৃণমূলৰ কৰ্মীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিতেই 26 নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে আমি তেওঁলোকক আহ্বান জনাইছিলো যে আহা বিধানসভা নিৰ্বাচনৰ বাবে জিকা ৰণকৌশল কি জিকা আমাৰ পথটো কি আমাৰ ষ্ট্ৰেটেজি কি সেইখিনি আমাক জনাবলৈ কোন নেতাৰ ফেচ ভেলু কিমান কোন নেতাক টিকট দিলে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব তাৰ বাবে বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যজুৰি জৰীপ চলালে গৌৰৱ গগৈয়ে নিযুক্তি দিয়া 88 গৰাকীকৈ পৰ্যবেক্ষকে আৰু তৃণমূলৰ কৰ্মীয়ে দিয়া সেই প্ৰতিবেদনৰ ভিত্তিতেই যুঁজ এখন হ'ব শ্লোগানেৰে সাজু হৈছে গৌৰৱ বাহিনী আনকি সংগঠনৰ নামত হুহুকা পিছলা নীতি গ্ৰহণ কৰা মণ্ডল ব্লক জিলা পৰ্যায়ৰ সভাপতিক প্ৰয়োজনত অব্যাহতি দি তেনে স্থানত নতুনকৈ নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা এপিচিচিৰ সভাপতিৰ আপোনালোকে মাত্ৰ জিলা আৰু ব্লকলৈ সীমিত হৈ আছে আমি তেওঁলোকক ইমান জিলা আৰু ব্লকলৈ সীমিত হ'বলৈ আমি কোৱা নাই আমি তেওঁলোকক আহ্বান জনাইছিলোঁ যে আহা বিধানসভা নিৰ্বাচনৰ বাবে জিকা ৰণকৌশল কি জিকা আমাৰ পথটো কি আমাৰ ষ্ট্ৰেটেজি কি সেইখিনি আমাক জনাবলৈ তো সেইকাৰণে তেওঁলোকৰ পৰা আপোনালোকে দেখা পাব যে তেওঁলোকৰ পৰা আমি আহা 7-9 মাহৰ ভিতৰত যথেষ্ট আমি নিজৰ কামত প্ৰভাৱ পেলাব পাৰিম উল্লেখযোগ্য যে 12 জুনৰ পৰা ফিল্ডত নামিছিল এপিচিচিয়ে নিয়োগ কৰা 88 গৰাকী পৰ্যবেক্ষক আৰু শুকুৰবাৰে সকলোৰে সৈতে জিলা ভিত্তিত পৃথকে বৈঠকত বহিল গৌৰৱ গগৈ যিখিনি অবজাৰ্ভাৰ যোৱা এসপ্তাহ যথেষ্ট তেওঁলোকে কষ্ট কৰিলে তেওঁলোকৰ যে কি ৰিপৰ্ট এই ৰিপৰ্টৰ ওপৰত আজি আমাৰ গোটেই দিন এটা চৰ্চা হ'বগৈ যি ৰিপৰ্ট লৈ আমি পৰৱৰ্তী দিনত আমি AICC আমাৰ নেতৃত্বক আমি আগন্তুক দিনৰ ৰণকৌশল কি হ'ব লাগে সেইখিনি আমি কথা তেওঁলোকক আমি জনাম ইয়াৰ পাছতেই গৌৰৱ গগৈৰ গাড়ীতেই বিজেপিৰ মানুহ আছে বুলি মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এপিচিচিৰ সভাপতিগৰাকীয়ে জিতেন্দ্ৰ সিঙে এবাৰ ক'লে আমি চাফা কৰিম একেখিনি কথা ভূপেন বৰাই কোৱা নাছিল জানো ভূপেন বৰাইতো একদম উত্তেজিত হৈয়ে কৈছিলে যে মই সব চাফ কৰি দিম কাক কৰিলে এতিয়ালৈকে বিজেপি তেওঁৰ গাড়ীতে আছে কি কথা পাতি আছিল কালি ৰাতি সেইটো যদি মোক সোধে মই কৈ দিম আমিও কৈছোঁ তেওঁ ঘৰতে কংগ্ৰেছ আছে ঘৰৰ খবৰবোৰ আমি পাই আছোঁ এতিয়া কিন্তু ৰাইজে বিচাৰে যে তেওঁ আমাৰ এই বানপানী সময়ত এই যে অমিত শ্বাহ ডাঙৰীয়ে যে কৈছিলে পুখুৰী খান্দি তেওঁ বানপানী সমস্যা শেষ কৰিব এই পুখুৰী ক'ত খান্দিছে আমিও এই পুখুৰীটো চাবলৈ যাওঁ এই পুখুৰীটো আমি বিচাৰি আছোঁ তেওঁৰ পৰা ৰাইজে ৰাজহুৱা কথাবোৰ জানিবলৈ বিচাৰে কংগ্ৰেছত গৌৰৱ গগৈ গাড়ীত কোন বহিছে কোন নাই বহা এইখিনি কথা অসমৰ জনসাধাৰণ তেওঁৰ পৰা জানিবলৈ নিবিচাৰে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ